সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল সিংহ ৰাশিৰ বাবে ভাল খবৰ। অসমীয়া নৱবৰ্ষ 1432 ভাস্কৰাব্দ অৰ্থাৎ 2025-26 চনটোত আপোনালোকৰ বাবে ভাল খবৰ আছে। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু। আজিৰ ভিডিঅ'টোত আপোনালোকে আপোনালোকৰ এই বছৰটোত ধনস্থান, ব্যৱসায় বাণিজ্য, বিদ্যাস্থান, চাকৰি, কৰ্মক্ষেত্ৰ, প্ৰেম বিবাহ, পাৰিবাৰিক ক্ষেত্ৰ, স্বাস্থ্য আৰু শুভ খবৰ বিষয়ে জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব। যেতিয়াই মই নতুন নতুন ভিডিঅ' আপলোড কৰোঁ, নটিফিকেশ্যনৰ দ্বাৰা আপুনি সৰ্বপ্ৰথমে চাব পাৰে। আৰু আপুনি ভিডিঅ'টো চাই কেনে পালে জনাব, ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ কৰ্মস্থান মানে চাকৰি। সিংহ ৰাশিৰ ব্যক্তিৰ বাবে কৰ্মপতি গ্ৰহটো হ'ল শুক্ৰ। বছৰৰ আৰম্ভণিতে শুক্ৰ সপ্তমত থকাত অতি শুভ ফলাফল লাভ কৰিব সিংহ ৰাশিৰ ব্যক্তিসকলে। এই বছৰ সিংহ ৰাশিৰ যুৱক যুৱতীৰ কৰ্মক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত অতি শুভ ফলাফল লাভ কৰিব। নিবনুৱা যুৱক যুৱতীৰ বাবে অতি মংগলময় বছৰ। বিভিন্ন ক্ষেত্ৰত চৰকাৰী বিভিন্ন বিভাগত, কোম্পানী, বিভিন্ন আঁচনিত কৰ্মপ্ৰাপ্তিৰ যোগ সূচনা হ'ব এই বছৰত। 1 শাওনৰ পৰা অতি শুভ সময় আহিব। এতিয়া হৈছে আপোনালোকৰ ব্যৱসায় বাণিজ্য। বেপাৰীসকলৰ বাবে শনি হ'ল সিংহ ৰাশিৰ ব্যক্তিৰ বাবে ব্যৱসায় বাণিজ্যৰ কাৰক গ্ৰহ। বছৰৰ আৰম্ভণি কালত সিংহ ৰাশিৰ ব্যক্তিসকলে লৰ পৰা উৎপাদিত বস্তুৰ ব্যৱসায় বাণিজ্যৰ পৰা প্ৰচুৰ লাভৱান হ'ব পাৰিব। ইয়াৰ উপৰিও মাংসৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, মণিহাৰী দোকানৰ লগত জড়িত সিংহ ৰাশিৰ ব্যক্তিৰ বাবে শুভ বছৰ আৰু প্ৰচুৰ লাভৱান হ'ব পাৰিব। এতিয়া আহিছোঁ সিংহ ৰাশিৰ ধনস্থান, টকা পইচাৰ ক্ষেত্ৰত। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে ধনপতি গ্ৰহটো হ'ল বুধ গ্ৰহ। 14 আহাৰৰ পৰা ধনস্থান শুভ হ'ব আৰু নতুন নতুন ব্যৱসায়, উদ্যোগ, কৃষিকৰ্ম, চাকৰি আদিৰ জৰিয়তে প্ৰচুৰ ধনৱান হ'ব পাৰিব। এতিয়া আহিছোঁ বিদ্যাস্থান। সিংহ ৰাশিৰ ব্যক্তিৰ বাবে বিদ্যাপতি গ্ৰহটো হ'ল মংগল। 1 আহাৰৰ পৰা বিদ্যাস্থান শুভ হ'ব। সামৰিক বিভাগ, চিকিৎসা, বন বিভাগ, ভূমি, ৰাজহ আদি বিভাগত অধ্যয়ন কৰাসকলে সিংহ ৰাশিৰ যুৱক যুৱতীৰ অতি শুভ ফলাফল লাভ কৰিব পাৰিব সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে। এতিয়া আহিছোঁ প্ৰেম প্ৰণয় আৰু বিবাহ। সিংহ ৰাশিৰ বাবে প্ৰেম প্ৰণয় আৰু বিবাহৰ কাৰক গ্ৰহটো হ'ল শনি গ্ৰহ। বছৰৰ আৰম্ভণি কালত শনি স্বগৃহত মানে নিজ গৃহত সপ্তমত থকাত সিংহ ৰাশিৰ যুৱক যুৱতীৰ বাবে অতি শুভ কাৰক হৈছে। শনিৰ প্ৰভাৱত সুন্দৰ সুন্দৰ যুৱক যুৱতীৰ মাজত প্ৰেম প্ৰণয় তথা বিবাহৰ শুভ সময়। বিপৰীত লিংগৰ পৰা পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব। প্ৰেম প্ৰণয় চলাই যাব পাৰিব। অবিবাহিত সিংহ ৰাশিৰ যুৱক যুৱতীয়ে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িলে পূৰ্ণতা লাভ কৰিব আৰু সুকলমে বিবাহ হ'ব পাৰিব। এতিয়া হৈছে আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰ। 32 আহাৰৰ পৰা সিংহ ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল লাভ কৰিব। আগৰ সময়খিনিত অকণমান অসুবিধা পাব পাৰে, গতিকে 32 আহাৰৰ পৰা আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত ভাল হ'ব। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্য ও দেহভাৱ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বছৰৰ আৰম্ভণিতেই স্বাস্থ্য ও দেহভাৱ অতি শুভ হ'ব। মানে বহাগ মাহৰ পৰাই আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব। দশমত ৰবি তুংগী থকাত সিংহ ৰাশিৰ ব্যক্তিৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক আদি সকলো দিশতে অতি শুভ ফল আহিব। 23 জেঠৰ পৰা মংগলৰ প্ৰভাৱত অকণমান অশুভ হ'ব। 11 শাওনৰ পৰা পুনৰ শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ সিংহ ৰাশিৰ বাবে শুভ সিংহ ৰাশিৰ বাবে কি কি ভাল, কি কি বেয়া সেই বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ ব্যক্তিৰ বাবে শুভ গ্ৰহ হ'ল মংগল, ৰবি আৰু বৃহস্পতি। এই তিনিটা গ্ৰহ সিংহ ৰাশিৰ কাৰণে ভাল। পাপগ্ৰহ হ'ল শুক্ৰ আৰু বুধ। সিংহ ৰাশিৰ জাতক জাতিকাই শনিবাৰ
তৃতীয়া তিথি অষ্টমী ত্ৰয়োদশী তিথি মূলা নক্ষত্ৰ দিনৰ প্ৰথম প্ৰহৰত যাত্ৰা আদি শুভ কাৰ্য বৰ্জনীয়। সিংহ ৰাশিৰ ব্যক্তিসকলে শনিবাৰে কোনো শুভ কাম নকৰিব আৰু যি তিথিকেইটা কোৱা হ'ল এই তিথিকেইটাত নতুন কাম আৰম্ভ নকৰিব। শুভ সংখ্যা হৈছে 1 আৰু 4। শুভ বৰ্ণ হৈছে ৰক্তবৰ্ণ। শুভ ৰং ৰঙা আৰু হালধীয়া। শুভ ৰত্ন মাণিক ৰুবি। শুভ ধাতু হৈছে তাম। আপুনি তামৰ খাৰু নাইবা তামৰ আঙঠি পিন্ধিব পাৰে সিংহ ৰাশিৰ ব্যক্তিসকলে। শুভ দিশ হৈছে পূব দিশ। উপাস্য দেৱতা হৈছে মাতংগী। পালনীয় বাৰ হৈছে ৰবিবাৰ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে ৰবিবাৰ পালন কৰাটো আপোনাৰ কাৰণে ভাল। সিংহ ৰাশিৰ ব্যক্তিসকল আপোনালোকে অসমীয়া নৱবৰ্ষ 1432 ভাস্কৰাব্দ অৰ্থাৎ 2025-26 বৰ্ষৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'ত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।